মুখ্যমন্ত্ৰী ফ্লাইঅভাৰ বনোৱাত ইমান ব্যস্ত, নালা চাফা কৰিবলৈ পাহৰি গ'ল। মুখ্যমন্ত্ৰী কেবিনেটৰ ভিতৰত কিছু মন্ত্ৰী আছে যিসকলে নিজৰ বিল্ডিং বনোৱাত ইমান ব্যস্ত যে ক'ত খান্দিব লাগে ক'ত খান্দিব নালাগে একো আইন তেওঁলোকে পালন কৰা নাই। ভাৰতৰ ইতিহাসত সদায় আমি দেখা পাইছো যেতিয়া এজন বিশেষ ব্যক্তি বেছি শক্তিশালী হৈ ক্ষমতা তেখেতৰ মূৰত সোমাই যায়, অহংকাৰী হৈ যায়, আৰু তাৰ পিছত তেখেতৰ অহংকাৰ ৰাইজে ভাঙি দিয়ে। মই ভাবিছিলো যে যোৱা লোকসভা নিৰ্বাচনৰ পিছত অসমৰ ভিতৰত বিজেপিক নেতৃত্ব দিয়া ব্যক্তিসকলৰ অহংকাৰ ভাঙি যাব। ৰাইজে যি শিক্ষা দিলে সেই শিক্ষাটো গ্ৰহণ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব। কিন্তু মই দুখিত যে যি বাৰ্তা অসমৰ ৰাইজে দিবলৈ বিচাৰিছিল সেই বাৰ্তা এই অহংকাৰী নেতৃত্বৰ ওপৰত তেওঁলোকৰ একো প্ৰভাৱ পৰা নাই। সেই একে সাম্প্ৰদায়িক বাৰ্তা, সেই একে ধনৰ প্ৰতি লোভ, সেই একে জ্যেষ্ঠৰ প্ৰতি অপমান, যি কাৰণত তেওঁলোকৰ পৰা ৰাইজ আঁতৰি গ'ল, তেওঁলোকৰ পৰা কৰ্মীখিনি আঁতৰি গ'ল। আজি সেই কাৰণ এতিয়াও তেওঁলোকৰ নেতৃত্বত আমি দেখা পাইছো। আৰু সেইকাৰণে আজি এই সভা মাত্ৰ এটা আৰম্ভণি। আজি বহুত মানুহ যি বিজেপি দলৰ ভিতৰত আছে, আজি অশোক শৰ্মা ডাঙৰীয়া এই বলিষ্ঠ পদক্ষেপৰ পিছত সাহস পাইছে, গম পাইছে যে হয় যদি এজন মানুহৰ অহংকাৰ ভাঙিব লাগে তেতিয়া কংগ্ৰেছ দলক যোগদান কৰি আমি কংগ্ৰেছ দলটো শক্তিশালী কৰি এইসকলৰ অহংকাৰ আমি ভাঙিবলৈ আমি সক্ষম হ'ম। আৰু যদি আমি এইসকলৰ অহংকাৰ ভাঙিবলৈ আমি সক্ষম হ'ম তেতিয়াহে গৈ আমাৰ অসমৰ ভিতৰত শান্তি সম্প্ৰীতি আনিবলৈ আমি সফলতা লাভ কৰিম। আজি অসমৰ স্বাৰ্থত, নিবনুৱাসকলৰ স্বাৰ্থত, বয়োজ্যেষ্ঠসকলৰ স্বাৰ্থত, মহিলাসকলৰ স্বাৰ্থত, দুখীয়া মানুহৰ স্বাৰ্থত আমি সকলোৱে একগোট হোৱা প্ৰয়োজন আছে। আৰু মই ইয়াৰ পৰা বাৰ্তা দিছো যে যিসকলে অহংকাৰী ৰাজনীতিৰ বিৰুদ্ধে আমাৰ দলটোক যোগদান কৰিবলৈ বিচাৰে তেওঁলোকৰ বাবে আমাৰ দলৰ দুৱাৰ সদায় মুকলি আমি কৰি ৰাখিম। আৰু এই কথা মই আগতেও কৈছিলো কি যদি আমাৰ ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছ অনুমতি থাকে তেতিয়াহে গৈ আমাৰ দলটোক বাহিৰৰ পৰা এজন ব্যক্তিক যোগদান কৰিব পাৰিব। আৰু তাৰে উদাহৰণ আজি আমি নলবাৰী জিলাত আমি দেখা পাইছো। আজি এই মানুহৰ অহংকাৰ ইমান। আজি গুৱাহাটী মহানগৰত আমি অৱস্থা দেখা পাইছো। অলপ দিন আগতে 5 ঘণ্টা, 6 ঘণ্টা, 7 ঘণ্টা মানুহে জু ৰোডৰ ফ্লাইঅভাৰ ওপৰত ৰবলৈ হ'ল, লগত কেঁচুৱা, লগতে সৰু ল'ৰা ছোৱালী, লগতে কোনোবা এজন অসুস্থ হৈ থকা এজন মাতৃ। কিন্তু যি সুবিধা পাব লাগিছিল তেওঁলোকে নাপালে। মই দুখিত যে যি আধুনিক গুৱাহাটী আমাৰ প্ৰাক্তন কংগ্ৰেছ চৰকাৰ এৰি থৈ গ'ল, যি আধুনিক গুৱাহাটী আমাৰ প্ৰাক্তন কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱে এৰি থৈ গ'ল, সেই আধুনিক গুৱাহাটী এই ফ্লাইঅভাৰ বনাই 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 নালাবোৰ এটা ব্লক কৰি ঠিকাদাৰক দি আজি সেই গুৱাহাটী মহানগৰৰ আজি অৱস্থা কেনেকুৱা।
সেই গুৱাহাটী আমি চিনি পোৱা নাই। আমি কেতিয়াও এনেকুৱা ৰাইজৰ মাজত এনেকুৱা তেওঁলোকৰ অসুবিধা আমি দেখা পোৱা নাই। কিন্তু যি দায়িত্ব বৰ্তমান চৰকাৰে ল'ব লাগে সেই দায়িত্ব তেওঁলোকে লোৱা নাই। মুখ্যমন্ত্ৰী ফ্লাইঅভাৰ বনোৱাত ইমান ব্যস্ত, নালা চাফা কৰিবলৈ পাহৰি গ'ল। মুখ্যমন্ত্ৰী কেবিনেটৰ ভিতৰত কিছু মন্ত্ৰী আছে যিসকলে নিজৰ বিল্ডিং বনোৱাত ইমান ব্যস্ত যে ক'ত খান্দিব লাগে ক'ত খান্দিব নালাগে একো আইন তেওঁলোকে পালন কৰা নাই। অলপ দিন আগতে যোৰহাটত আমি একে অৱস্থা দেখিলো, যোৱা মাহত ডিব্ৰুগড়ত আমি একে অৱস্থা দেখিলো। আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু আমি দুয়োজনে মাহামৰাত গলো, চৰাইদেউ জিলাত গলো, একে অৱস্থা। আৰু সেইকাৰণে ৰাইজে এতিয়া গম পাই গৈছে যে যেতিয়ালৈকে ৰাজনীতিত আমি সেৱা কৰা মানুহক আগবঢ়াই লৈ নাযাওঁ তেতিয়া হ'লে এই সুবিধাবাদী মানুহবোৰ ৰাজনীতিত সোমাই আমাৰ অসমখন ধ্বংস কৰিব। আৰু সেইকাৰণে আজি কংগ্ৰেছ দলৰ ভিতৰত অসমৰ ৰাজনৈতিক পৰিৱেশত আমি ভাল মানুহ আহাটো বিচাৰোঁ, সমাজ সেৱকসকলক আহাটো আমি বিচাৰোঁ, নৱপ্ৰজন্মক আহাটো আমি বিচাৰোঁ। আৰু মই আশা কৰোঁ যে আজি অশোক শৰ্মা ডাঙৰীয়াক দেখি বহুত মানুহে বিভিন্ন জিলাত আমাক যোগদান কৰিবলৈ আৰম্ভ কৰিব। আজি আমাৰ বিদেশৰ এটা সংকট চলি আছে, আজি বাংলাদেশত এটা সংকট চলি আছে। আৰু আমি আগতেও কৈছিলো যে আমাক অসম চুক্তিয়ে এটা সুৰক্ষা কৱচ দিয়ে। আজি যদি অসম চুক্তি থাকিলেহেঁতেন বাংলাদেশৰ যি ৰাজনৈতিক অস্থিৰতা সেই অস্থিৰতাৰ পৰা আমি নিজকে সুৰক্ষা দিব পাৰিলোহেঁতেন। কিন্তু বৰ্তমান চৰকাৰে আমাৰ সেই অসম চুক্তি সুৰক্ষা কৱচটো তেওঁলোকে উঠাই লৈ গ'ল। এতিয়া আমাৰ মনৰ ভয়, আমাৰ মনত চিন্তা যে আকৌ আমাৰ জনসংখ্যাৰ ভিতৰত সাল সলনি হ'ব নেকি? আমাৰ সুৰক্ষা কৱচ ক'ত? আমাৰ ইঞ্চুৰেঞ্চ পলিচি ক'ত? সেই অসম চুক্তি নাই। বৰ্তমানৰ আইনী পৰিৱেশত মাত্ৰ 2014 চন এটা তাৰিখ তেওঁলোকে বান্ধি দি ৰাখিছে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ। যদি সেই 2014 চনটো সলনি কৰি দিয়ে বৰ্তমানৰ বাংলাদেশৰ যি ৰাজনৈতিক অস্থিৰতা তাৰ বুজা কোনে ল'ব? তাৰ বুজা আমাক ল'ব লাগিব। এইখিনি কথা বৰ্তমান চৰকাৰে চিন্তা কৰিছে নে নাই কৰা? আমাৰ অসমৰ ভিতৰত মানুহক ঘৰ বনাবলৈ দিবলৈ মাটি নাই, ল'ৰা ছোৱালীক চাকৰি দিবলৈ চাকৰি নাই, বহুত আৰু কৰিবলগীয়া আছে। আজি যদি অতিৰিক্ত বুজা অসমৰ ৰাইজে ল'ব লাগিব এতিয়া অসমৰ ভৱিষ্যত আমি কোন দিশে আগুৱাই লৈ যাম? কিন্তু এইখিনি চিন্তা এইখিনি গৱেষণা আগতে আমাক কৰিব লাগিছিল। আজি মাত্ৰ পইচা আৰু ধনৰ প্ৰতি গোটেই তেওঁলোকৰ বৰ্তমানৰ যি অসমৰ নেতৃত্ব গোটেই তেওঁলোকৰ ক্ষমতা তাৰ ওপৰতে। অলপ দিন আগতে মুখ্যমন্ত্ৰী মহোদয়ে ভূমি জিহাদৰ কিবা ৰাজনীতি আৰম্ভ কৰিলে। ভূমি জিহাদৰ কিবা ৰাজনৈতিক চৰ্চা আৰম্ভ কৰিলে। আজিৰ তাৰিখত আমি ক'ব পাৰোঁ বা মই কৈছোঁ এই মঞ্চৰ পৰা, আজিৰ তাৰিখত অসমৰ ভিতৰত আটাইতকৈ বেছি যদি ক'ৰবাত ভূমি জিহাদী পাব বৰ্তমানৰ বিজেপি চৰকাৰৰ নেতৃত্বত আপোনালোকে ভূমি জিহাদীবোৰ পাব।
শক্তিশালী ভূমি জিহাদী আজি অসমৰ বিজেপি চৰকাৰৰ কেবিনেটত বহি আছে। ক'ৰবাত বাগান কিনিছে, ক'ৰবাত ফেক্টৰী কিনিছে, ক'ৰবাত পথাৰ কিনিছে, আৰু গোটেইখিনি কাম অবৈধ, গোটেইখিনি কাম আইন উলংঘ কৰি, সেইকাৰণে ভূমি জিহাদী কৰি আমাৰ মানুহৰ মাজত বিভাজন নকৰিব। প্ৰথমে নিজৰ ঘৰৰ ভিতৰত চাওক, আৰু ক'ত ক'ত হাজাৰ হাজাৰ বিঘা মাটি লৈছে, ক'ত ক'ত আপোনালোকে বাগান কিনিছে, ক'ত ক'ত আপোনালোকে ৰিজৰ্ট বনাইছে, আগতে সেই তালিকাবোৰ আপোনালোকে ৰাজহুৱা কৰক, আৰু তাৰপিছত অসমৰ ৰাইজক আইনৰ কথা ক'ব। আজি শ্ৰদ্ধেয় ৰাইজ, দলৰ সতীৰ্থসকল, বহুত কৰিবলগীয়া আছে। যদি আমি ভাবো যে লোকসভা নিৰ্বাচনৰ পিছত এনে ইমান পৰিৱৰ্তন হৈ গ'ল যে আমি বহি বহি আমি অহা বিধানসভা নিৰ্বাচনৰ সময়ত ক্ষমতা পাই যাম, সেইটো চিন্তা কৰিলে আমাৰ ভুল হ'ব। পৰিৱেশ যথেষ্ট সলনি হৈছে, আগতকে ভাল হৈছে। কিন্তু যদি আমি ভাবো যে আমি বহি থাকিম, মানুহে আমাক যোগদান কৰিব, আৰু আহা আমাৰ বাই ইলেকশ্যন, পঞ্চায়ত নিৰ্বাচন, বিধানসভা নিৰ্বাচন আমি এনে একো নকৰাকৈ আমি জিকি যাম, তেতিয়া আমাৰ ভুল হ'ব। বহুত কৰিবলগীয়া আছে। অশোক শৰ্মা ডাঙৰীয়া ভোটৰ কথা ক'লে, ভোটৰ ভিতৰত বহুত আৰু কৰিবলগীয়া আছে। আমাৰ কাম এতিয়া অধুৰা, আমাৰ কাম অধুৰা। আমি লোকসভা নিৰ্বাচনত বহুত আমি বুথ পৰ্যায় কামখিনি কৰিলোঁ, কিন্তু সময়ৰ অভাৱৰ কাৰণে আমাৰ কামখিনি সম্পূৰ্ণ হৈ থকা নাই। আৰু সেইকাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ যে যোৱা লোকসভা নিৰ্বাচন মাত্ৰ আমালোকৰ কাৰণে এটা ছেমি ফাইনেল, আচল ফাইনেলটো অহা বিধানসভা নিৰ্বাচনত হ'ব। আৰু সেইকাৰণে যিদৰে আমি বুথৰ মাজত সোমাই সোমাই আমি কামখিনি কৰি আছোঁ, অহা 1.5 বছৰলৈকে আমি একেদৰে আমি কামখিনি কৰি ৰাখিব লাগিব। আৰু মই আপোনালোকক কথা দিছোঁ, মই দেখা পাইছোঁ আজি ইয়াত আহি যে নলবাৰী মানুহৰ এটা আৱেগ আছে, নলবাৰী মানুহৰ এটা স্বাভিমান আছে। মই যিমান সময়, মই সেইকাৰণে আপোনাক কথা দিছোঁ, মই যিমান সময় যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, উজনি অসমত দি থাকিম, সমান সময় নলবাৰী, মংগলদৈ, দৰং, বঙাইগাঁও, নামনি অসমতো আপোনালোকৰ মাজত মই দি থাকিম। আপোনালোকে য'ত বিচাৰে আমি তাত যাম।